গতিকে আমার সরকার কি আমার কেন্দ্রীয় সরকার রাজ্য সরকার আমার আর আমার ইয়াতে পঞ্চায়েতে থাকলে আমার স্কিম আহিব গতিকে আমি বাই ডাবল স্কিম পাম আমি 3 ইঞ্জিল মানে স্কিম পাম বুলি মই ভাবো 3 ইঞ্জিল চলিব এতে ট্রেন এতে 3 ইঞ্জিলৰ ট্রেন চলিব এতে আৰু ইমান দূৰ বিশ্বাস যে জয় হ'ব এটা 100% বিশ্বাস জয় জয় মই ইয়াত লগত কোনো ফ্যাক্টরি নাই আৰু কাৰণ কংগ্ৰেছৰ প্ৰাৰ্থীবিলাকে সাহসই নাই কথা ক'বলৈ আৰু তেকলে কি আছে 70 বছর আমার একো করে দিব পৰা নাই এতিয়া আৰু কি আছে 30 লাখ 40 লাখ টাকা করে টিকিট বিক্রি করি তেখেতে নিজৰ পয়সাটো উঠাবো না রাইজৰ কাম কৰিব রাইজক রাম ঠকনে দিব উপস্থিতি নাই আৰু বিৰোধীৰ ক'ত থাকিব হয় ৰাইজক আপুনি কি আহ্বান জনাব ৰাইজে এইটো আহ্বান জনাইছো যে সকলে ৰাইজ আমাক আকুৱাই লওক এবাৰ আপোনালোকে সুযোগ কৰি দিয়ক যে ভাৰতীয় জনতা পাৰ্টি এবাৰ ভোট দি জয়যুক্ত কৰক যদি আমি উন্নতি কৰিব নোৱাৰো 26ত আমাৰ শুকুৰ আলী আহি বৰপেটা জিলাৰ ৰাধাকুছি জিপিত উপস্থিত হৈছে আৰু তেখেতে বিজেপিৰ হৈ প্ৰচাৰ চলোৱা দেখা গৈছে আৰু এইখিনি সময়ত উপস্থিত আছে মই উমনাবাৰীত ইয়াতে বিজেপি কাৰ্যালয় মুকলি হৈছে এই কাৰ্যালয় মুকলি সময়ত শুকুৰ আলী আমাৰ সৈতে উপস্থিত আছে আৰু শুকুৰ আলীৰ সৈতে আমি কিছু কথা পাতিম হয় আপুনি সুদূৰ ধুবুৰীৰ পৰা আহি আপুনি বৰপেটাৰ ৰাধাকুছি জিপিত উপস্থিত হৈছে আপুনি ইয়াতে সংখ্যালঘু ৰাইজৰ বিজেপিৰ প্ৰতি কেনেকুৱা আকৰ্ষণ দেখিছে নিশ্চয় আপোনালোকেতো দেখাই পালে যে নিৰানেফৰা বৰষুণৰ মাজতে আমাক মৰম দিছে আৰু আকুৱাই লৈছে মই ৱেলকাম জনাইছোঁ তেখেতে কৈছে এইবাৰ মামনি বেগম জিকিব এইটো আৰু বেলেগৰ কোনো ফেক্টৰী নাই কৈছে জয় জয় মই এটা কথা কওঁ বিৰোধীসকলক মই ৱেলকাম জনাম যে এইটো আপোনালোকে বহি থাকি লাভ নাই যিহেতু উন্নতি কৰিব লাগে ৰাইজৰ কাম কৰিলে ৰাস্তা ঘাটৰ যে বেয়া গতিকে সকলোকে মই আহ্বান জনাওঁ যে আহি একেলগে আমাৰ ভাৰতীয় জনতা পাৰ্টিত আহক আহি একেলগে আমি কাম কৰোঁ আমি ৰাইজৰ উন্নতি কৰিব লাগে আমি সমাজ এখন গঢ়ি তুলিব লাগে আৰু সমাজৰ আমি শিক্ষাৰ প্ৰতি স্বাস্থ্য ক্ষেত্ৰত হওক আমাৰ স্বাস্থ্য লাগে শিক্ষা লাগে ৰাস্তা ঘাট লাগে গতিকে আমি আগুৱাই যাব লাগে গতিকে আমি সকলোকে আহ্বান কৰিছোঁ বিৰোধীসকলে যে আপোনালোকে বিৰোধী থাকি লাভ নাই গতিকে আমাৰ উন্নতি কৰিব লাগে গতিকে আমাৰ চৰকাৰৰ লগত আহক আমি এইটো জানিছোঁ আৰু ৰাইজ আমাৰ লগত আছে জিকিবই এটা ফেক্টৰ নাই কৰা নেকি ৰাস্তা ঘাটৰ পৰা মইতো সেইটোৱে শুনালোঁ আৰু আপোনালোকে দেখিলে বিধায়ক বোলে অহাই নাই আজিলৈকে মই দেখাই নাই বিধায়ক মহোদয় দিছপুৰতেও থাকে আৰু ঘৰতে শুই থাকে এনেকুৱাই বিধায়ক তেনেকৈ আৰু কি কাম কৰিব পাৰিব গতিকে উন্নতি যদি কৰিব খোজে আমাৰ ভাৰতীয় জনতা পাৰ্টি কৰিব গতিকে আমি আহ্বান জনাওঁ যে আপোনালোকে আহি আমাৰ ভাৰতীয় জনতা পাৰ্টি আহক আৰু আমি একেলগে আগুৱাই যাওঁ সমাজখন আগুৱাই লৈ যাওক মই এইটোৱে ভাল পাম হয় আপোনাৰ দলৰ যি আপোনাৰ পঞ্চায়ত এগৰাকী প্ৰতিনিধি খেলিছে তেখেতে ইয়াতে এইটো জিপিত কিমান দূৰ বিশ্বাসী যে জয় হ'ব এটা 100% বিশ্বাস জয় জয় মই ইয়াত লগত কোনো ফেক্টৰি নাই আৰু কাৰণ কংগ্ৰেছৰ প্ৰাৰ্থীবিলাকে সাহসই নাই কথা ক'বলৈ আৰু তেকলে কি আছে 70 বছর আমার একো করে দিব পৰা নাই এতিয়া আৰু কি আছে 30 লাখ 40 লাখ টাকা করে টিকিট বিক্রি করি তেখেতে নিজৰ পয়সাটো উঠাবো না রাইজৰ কাম কৰিব রাইজক রাম ঠকনে দিব গতিকে আমার সরকার কি আমার কেন্দ্রীয় সরকার রাজ্য সরকার আমার আর আমার ইয়াতে পঞ্চায়েতে থাকলে আমার স্কিম আহিব গতিকে আমি বাই ডাবল স্কিম পাম আমি 3 ইঞ্জিল মানে স্কিম পাম বুলি মই ভাবো 3 ইঞ্জিল চলিব এতে ট্রেন এতে 3 ইঞ্জিলৰ ট্রেন চলিব এতে আৰু তেখেতৰ বিৰোধীৰ কি থাকিব অস্তিত্ব নাই আৰু বিৰোধীৰ ক'ত থাকিব হয় ৰাইজক আপুনি কি আহ্বান জনাব ৰাইজে এইটো আহ্বান জনাইছোঁ যে সকলে ৰাইজ আমাক আকুৱাই লওক এবাৰ আপোনালোকে সুযোগ কৰি দিয়ক যে ভাৰতীয় জনতা পাৰ্টি এবাৰ ভোট দি জয়যুক্ত কৰক যদি আমি উন্নতি কৰিব নোৱাৰো 26ত আমাৰ পদত্যাগটো দিব।